চেতনা ঘূৰাই পোৱাৰ লগে লগে মই উঠিবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু এনে লাগিল যেন কোনোবাই মোৰ গোটেই শৰীৰটো শিকলিৰে টানকৈ বান্ধি থৈছে। মই মোৰ শৰীৰৰ এটাও অংশ এতিয়া লৰচৰ কৰিব পৰা নাছিলোঁ। মই এতিয়া বাৰে বাৰে উঠিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ প্ৰচেষ্টা সফল নহ'ল। মই মোৰ শৰীৰৰ কোনো অংশ এতিয়া লৰচৰ কৰিব নোৱাৰিছিলোঁ। ভৰি দুখনো এতিয়া লৰচৰ কৰিব পৰা নাছিলোঁ, আৰু মই নিজেই চকু মেলি মোৰ সেই অসহায় অৱস্থাটো চাবলৈ বিচাৰিছিলোঁ, কিন্তু এতিয়া মই সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গৈছিলোঁ। মোৰ হাত ভৰিবোৰ ইমানেই গধুৰ হৈ পৰিছিল যেন কোনোবাই তাৰ ওপৰত গধুৰ বোজা এটা জাপি দিলে। এতিয়া মই এনেকৈ বহু সময় ধৰি নিজকে লৰচৰ কৰিবলৈ চেষ্টা কৰি থাকিলোঁ। তাৰপিছত অৱশেষত মই হাৰ মানিলোঁ। চকুৰ পৰা একেৰাহে এতিয়া মোৰ চকুলো ওলাই আহিবলৈ ধৰিছিল। নাজানো এইটো কেনেধৰণৰ অসহায় এটা আছিল, যে মই এতিয়া নিজৰে হাতখন লৰচৰ কৰিবলৈ অসহায় হৈ পৰিছিলোঁ। এতিয়া যে মই কোন সেইটো অৱস্থাত মই নিজকে মনত পেলাবই পৰা নাছিলোঁ। মই এতিয়া মগজুত বহুত জোৰ দিছিলোঁ, কিন্তু তথাপিও মই নিজকে মনত পেলাবলৈ পৰা নাছিলোঁ। তেতিয়াই কাণত দুৱাৰখন খোলাৰ শব্দ শুনিলোঁ, আৰু লগে লগে কোনোবা মোৰ ফালে খোজকাঢ়ি আহিছিল। চকু মেলি এতিয়া তাক মোৰ চাবলৈ মন গৈছিল, মাতিবৰ মন গ'ল, কিন্তু সেইবোৰ এটাও মই এতিয়া কৰিবলৈ নোৱাৰিলোঁ। এতিয়া এইবিলাক কাণ্ড দেখি আকৌ মোৰ চকুৰ পৰা চকুলো ওলাবলৈ ধৰিলে। তাৰপিছত মোৰ ওচৰতে কাৰোবাৰ চিঞৰাৰ মাত শুনিলোঁ, ডাক্তৰ ছাৰ, ইয়ালৈ আহি চাওকচোন, ৰোগীগৰাকীৰ চকুৰ পৰা চকুলো বৈ আহিছে। কিছু সময়ৰ পাছত চৌপাশে ভৰিৰ খোজৰ শব্দ মই এতিয়া একেলগে শুনিবলৈ পাইছিলোঁ। এতিয়া মোৰ এনেকুৱা লাগিছিল যেন মোৰ হৃদয়খন কোনোবাই চেক কৰি আছে। হঠাৎ তেনে সময়তে মোৰ হাতত কোনোবাই এটা বেজী দিছিল। বেজীটো দিয়াৰ পাছত কি হৈ গৈছিল মই একেবাৰে ক'ব নোৱাৰা হৈ পৰিলোঁ। যেতিয়া মোৰ জ্ঞানকণ ঘূৰি আহিল, কোঠাটোত সম্পূৰ্ণ নিস্তব্ধতা আছিল। মোৰ কপালত কোনোবাই যেন হাত ফুৰাই ক'লে, ডাক্তৰ, আজি যি হ'ল সেইটো হ'ব নালাগিছিল। যিয়েই নহওক, তাইক এতিয়া চেতনা ঘূৰাই পোৱাত আমি বাধাৰ সৃষ্টি কৰিব লাগিব। ধন্যবাদৰ কথাটো হ'ল যে নাৰ্ছগৰাকীয়ে আমাক সময়মতে অৱগত কৰিলে। নহ'লে যদি তাই চেতনা ঘূৰাই পালেহেঁতেন, তেতিয়াহ'লে আজি আমাৰ কি হ'লহেঁতেন আমি নিজেই নাজানো। আমি আমাৰ চাকৰি হেৰুৱালোহেঁতেন, আৰু তাৰ লগতে আমাৰ সন্মানখনো। তেওঁৰ চকুৰ পৰা চকুলো ওলাই অহাৰ অৰ্থ কি জানেনে? সেইবাবে মই আপোনাক এইক বিশেষভাৱে যত্ন ল'বলৈ কৈছিলোঁ, কিন্তু আপুনি মোৰ কথাত গুৰুত্ব নিদিলে, আৰু এতিয়া তাৰ পৰিণাম কি হ'বলৈ গৈ আছিল আপুনি দেখিছিল। এতিয়াৰ পৰা তাইক এইদৰে ভালদৰে গুৰুত্ব দিব লাগিব, আৰু প্ৰতি ঘণ্টাৰ মূৰে মূৰে আমি নিজে আহি চেক কৰিব লাগিব। ভৱিষ্যতে যাতে আপোনাৰ ফালৰ পৰা কোনো ধৰণৰ অসাৱধানতা বা অৱহেলা সহ্য কৰা নহ'ব। আৰু প্ৰথমতে আমি সেই নাৰ্ছগৰাকীৰ ডিউটি সলনি কৰিব লাগিব, আৰু তাইৰ মুখখন এতিয়া আমি বন্ধ কৰিব লাগিব। যেনেকৈ আজি তাই হুলস্থুলৰ সৃষ্টি কৰি গোটেই হস্পিটেলৰ মানুহখিনিক গোটাই দিছিল, তাইৰ পৰা আমি এতিয়া ভাল একো আশা কৰিবলৈ নোৱাৰোঁ। তাই কাৰোবাৰ সন্মুখত কেতিয়াবা আমাৰ মুখখন খুলিব পাৰে। যদিহে তাইৰ প্ৰাণটোৰ কাঢ়িবলগীয়া হয়, তেনেহ'লে তেনেকুৱাই কৰক। যদিহে তাই টকা বিচাৰে, তেনেহ'লে তাইক ইমানেই টকা দিয়ক যে তাইৰ জীৱনত ভুলতো আজি কোঠাটোত কি হৈছিল তাই কাকো ক'ব নোৱাৰিব। আজি আমি কোনোমতেহে ৰক্ষা পৰিলোঁ। যদি আমাৰ আহোঁতে পলম হ'লহেঁতেন, তেনেহ'লে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পাৰিলেহেঁতেন, আৰু ইয়াৰ অৰ্থটো কি হ'লহেঁতেন আপুনি ভালদৰে জানে। এইটো কথা কোৱাৰ পিছত মানুহজন সম্পূৰ্ণৰূপে নিমাত হৈ পৰিল, আৰু তেওঁৰ লগৰ ব্যক্তিজনে ক'লে যে ইয়াৰ অৰ্থ ইয়াতকৈ ভালকৈ আৰু কোনে জানিবলৈ পাৰিব। এতিয়া তাৰ লগে লগে প্ৰথম ব্যক্তিজনে ক'লে যে চিন্তাৰ কোনো প্ৰয়োজন নাই, তেওঁ পুনৰ কোনো ভুল নকৰে, আৰু আজি নিজেই তেওঁ নিশ্চিত কৰিব যে নাৰ্ছগৰাকীক ইয়াৰ পিছত এই চিকিৎসালয়খনৰ ভিতৰত কেতিয়াও দেখা নাযাব। তাৰপিছত তেওঁলোক হয়তো উঠি ওলাই গ'ল। মোৰ পৰা আঁতৰি যোৱা খোজৰ শব্দ আৰু দুৱাৰখন খোল খাই বন্ধ হোৱাৰ শব্দ শুনি মই এই কথাটো অনুমান কৰিবলৈ পাৰিছিলোঁ। এতিয়া মই বুজিব পৰা নাছিলোঁ যে আচলতে এইবিলাক মানুহ কোন। তেওঁলোক মোৰ শত্ৰু নে সহানুভূতিশীল? তেওঁলোকেচোন জানেই যে মই কষ্টত আছোঁ, তেনেহ'লে তেওঁলোকে মোক চেতনা ঘূৰাই পাবলৈ কিয় নিদিয়ে? মই সকলো তেওঁলোকৰ কথাবিলাক শুনিছিলোঁ আৰু অনুভৱ কৰিবলৈ পাৰিছিলোঁ যে যদিহে এই মানুহবোৰ মোৰ শত্ৰু, তেন্তে তেওঁলোকে মোৰ ইমান যত্ন কিয় লৈছে? বহুত যত্ন লোৱা সেই মানুহবোৰৰ বিষয়ে মই একো অনুমান কৰিব পৰা নাছিলোঁ। সেইটো সময়তো মই চকু মেলিবলৈ য'ত পৰোনাস্তি চেষ্টা কৰি আছিলোঁ, কিন্তু মই একেবাৰে সফল হ'ব পৰা নাছিলোঁ। মই এতিয়া এনেকৈ অচেতন হৈ থাকিলোঁ। নাজানো কিমান ঘণ্টা এনেকৈ পাৰ হৈ গ'ল। যেতিয়া আকৌ এবাৰ কোঠাৰ দুৱাৰখন খোল খালে আৰু খোজৰ শব্দ মোৰ ওচৰলৈ অহা মই শুনা পালোঁ। মোৰ ওচৰলৈ আহি মোৰ হাত মুখ তিতা কাপোৰেৰে মচি মচি ক'বলৈ ধৰিলে যে
ইমান ধুনীয়া মানুহবিলাকৰ ইমান কিয় ভাগ্যটো বেয়া হয় বাৰু? ইমান ধুনীয়া ছোৱালীজনীৰ নাজানো তাইৰ কি হৈছে। তাই কৈছে যে যোৱা 12 বছৰ ধৰি মই কমাত আছোঁ। তাইৰ মুখৰ পৰা ওলোৱা এই শব্দটো মোৰ ওপৰত পলয়ৰ দৰে পৰি গৈছিল। তাৰ পিছতে সেই নাৰ্ছগৰাকীয়ে মোৰ ফালে এনেদৰে চালে যেন তাই হয়তো কাৰোবাক ফোন কৰিছে। তাৰ পাছত কালি মোৰ ওচৰলৈ অহা মানুহজনৰ শব্দ মই শুনা পাইছিলোঁ, যিগৰাকীয়ে খৰধৰকৈ নাৰ্ছক কিছু তথ্য দি আছিল আৰু একে সময়তে মোৰ চেকআপো চলি আছিল। তাই মোক তেতিয়া আকৌ এটা বেজি দিয়াত মই আকৌ অচেতন হৈ পৰিলোঁ। পুনৰ দ্বিতীয়বাৰৰ বাবে এতিয়া মই চেতনা ঘূৰাই পাইছিলোঁ। মই এতিয়া চকু মেলি চাবলৈ বিচাৰিছিলোঁ যে কোনবিলাক সেইবিলাক মানুহ যিবিলাকে মই সুস্থ হোৱাৰ পাছতো মোক সদায় অসুস্থ কৰিবলৈ বিচাৰি আছিল। মই এতিয়া ভাবিছিলোঁ যে মোক কিয় বাৰে বাৰে এনাস্থেচিয়াৰ বেজি দিয়া হৈছিল আৰু মই কিয় এই হস্পিটেলখনত আছিলোঁ। মোৰ কি হ'ল যাৰ বাবে মই কমাত আছিলোঁ? মোৰ এতিয়া বহু প্ৰচেষ্টাৰ ফলতো মই একো মনত পেলাবলৈ পৰা নাছিলোঁ। কালিৰ মানুহ দুজনৰ মাতবোৰ তেতিয়াও মোৰ সুস্থ হৈ উঠা অৱস্থাটোক লৈ চিন্তিত হৈ আছিল। মই নাজানো যে সিহঁতে কি কৰিছিল যে ইমান ভয় খাইছিল। মই এতিয়া সুস্থ হোৱাৰ পিছতো তেওঁলোকে মোক সুস্থ হ'বলৈ নিদিছিল। দুয়োজনে এতিয়া বহু সময় এনেদৰে কথা পাতি থাকিল আৰু এই কথাটোৰ বিষয়ে তেওঁলোকে সম্পূৰ্ণ অজ্ঞাত আছিল যে মই তেওঁলোকৰ প্ৰতিটো কথাই শুনি আছিলোঁ বুলি। এতিয়া মই সকলো সময়তে অপেক্ষা কৰি আছিলোঁ যে সেই ব্যক্তিজন কেতিয়া আহিব আৰু তেওঁ কেতিয়া কিবা এটা ক'ব যে মই সকলোবিলাক শুনিবলৈ পাৰিম। কাৰণ এতিয়া এইটোৱে একমাত্ৰ উপায় যে যাৰ পৰা মই নিজকে চিনাক্ত কৰিবলৈ পাৰিম। সেই দুয়োজন মানুহৰ কথা শুনি মই অনুভৱ কৰিলোঁ যে তেওঁলোকে মোৰ বিষয়ে সকলো কথা ভালদৰেই জানে। এতিয়া মই ভাবিছিলোঁ যে মই মাত্ৰ মোৰ পৰিচয়টো যিমান পাৰি সোনকালে জানিব লাগিব। যিকোনো ব্যক্তিৰ আগত মই কোনো প্ৰতিক্ৰিয়া নকৰিলোঁ, কাৰণ ইয়াত কোনো লাভ নাছিল। ইয়াৰ বিপৰীতে মোৰ কাৰণে লোকচানহে হ'ব, কাৰণ সেই মানুহবোৰে যদি মোৰ চেতনা ঘূৰাই পোৱাৰ বিষয়ে অলপো গম পায় তেনেহ'লে তেওঁলোকে মোক পুনৰ এটা বেজি দি পুনৰ অচেতন কৰি দিব। আনহাতে এতিয়া মই যিমান পাৰোঁ নিজকে সচেতন কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া ৰুমত সেই দুজন মানুহ আৰু নাৰ্ছগৰাকীৰ বাহিৰে কোনেও নাছিল। মই এতিয়া তেওঁলোকলৈ ভয় কৰা নাছিলোঁ। কাৰণটো হ'ল মই জানিছিলোঁ যে সিহঁতে মোক মাৰিব লগা হ'লে মোক 12 বছৰ ধৰি কমাত নাৰাখিলেহেঁতেন। আৰু যদিহে তেওঁলোকে মোক মাৰিবলৈ বিচাৰিলেহেঁতেন তেনেহ'লে বিষৰ এটা বেজি দিলেই যথেষ্ট হ'লহেঁতেন মোৰ বাবে। মই এতিয়া অনুমান কৰিছিলোঁ যে নিশ্চয় এই মানুহবোৰৰ মোৰ লগত কিছু বাধ্যবাধকতা আছে আৰু এতিয়া এইটোৱেই মোৰ বাবে জানিবলগীয়া আছিল। এনেকৈয়ে এতিয়া সময়বিলাক পাৰ হৈ গৈছিল আৰু এদিন মই নিজেই লৰচৰ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। মই এতিয়া লক্ষ্য কৰিছিলোঁ যে যেতিয়া কোনোবাই অতি উচ্চ স্বৰত কথা কৈ কোঠাটোত সোমাইছিলহি তেতিয়া অহা মানুহজনৰ বহুত খং উঠিছিল। তেতিয়া সেই প্ৰথম মানুহজনে অবিৰামভাৱে তেওঁক কিবা এটা নহয় কিবা কথা কৈ আছিল। সেই খঙাল মানুহজনে সেই দুজন ব্যক্তিক গালি পাৰি আছিল। তেতিয়া সেই ব্যক্তিজনে কৈছিল যে মই শুনিছোঁ যে তাইৰ এতিয়া ভাল হৈ আহিছে। তোমালোকে এতিয়া মোক কোৱাচোন এনেকুৱা কিয় হ'বলৈ পাৰিছে? মই দিয়া ঔষধৰ দ্বাৰা তাই কেনেকৈ আৰোগ্য লাভ কৰিব? তোমালোকে এতিয়া কি কৰি আছা? তাই চেতনা ঘূৰাই পালে কি হ'ব? আৰু মই শুনিছোঁ যে তাইৰ চকুৰ পৰা এতিয়া চকুলো বৈ আহিছিল। মই তোমালোকক আগতেও কৈছোঁ যে এই প্ৰতিটো খবৰ মই বিচাৰোঁ। তেনেহ'লে ইমান ডাঙৰ খবৰ এটাৰ প্ৰতি মোক কিয় অজ্ঞাত কৰি ৰখা হৈছিল? তেতিয়া প্ৰথমজন ব্যক্তিয়ে ক'লে যে তেওঁ ভবাৰ দৰে একো নহয়। তাইৰ চকুৰ পৰা চকুলো ওলোৱা নাছিল, চেলাইনৰ টোপালহে পৰিছিল। এতিয়াৰ পৰা তাইৰ যদি কোনো প্ৰতিক্ৰিয়া হয় তেনেহ'লে তেওঁক প্ৰথমে কথাটো জনাব। সেই মানুহজনৰ কথা শুনি মই এতিয়া বহুত আচৰিত হৈ পৰিছিলোঁ। মোৰ বিষয়ে তেওঁ কোৱা এতিয়া সকলো কথাই মিছা আছিল। তাৰ পিছতে মোৰ ডিঙিত কাৰোবাৰ হাতৰ হেঁচা অনুভৱ কৰিলোঁ আৰু তাৰ লগে লগে ঘৃণনীয় মাত এটা শুনিবলৈ পাইছিলোঁ মই, যিটো মুহূৰ্তই মোক নিজকে চিনি পাবলৈ সক্ষম কৰাইছিল। অতীতৰ এতিয়া প্ৰতিটো মুহূৰ্ত মনত পৰি গৈছিল মোৰ। মই জোকাৰণি মাৰি চকু মেলিলোঁ। এতিয়া 1 মিনিটৰ ভিতৰতে মোৰ ওপৰত হেঁচা দি থকা মানুহজনক মোৰ পৰা আঁতৰাই ঠেলি দিলোঁ। মোৰ চেতনা ঘূৰাই পোৱা দেখি তাত উপস্থিত তিনিওজনেই আচৰিত হ'ল। মই তাক ভালদৰে চিনি পাইছিলোঁ আৰু মোৰ শৰীৰে এতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এতিয়া এইটো অৱস্থাতো মই সমগ্ৰ শৰীৰত বিষ অনুভৱ কৰিছিলোঁ। তথাপিও এতিয়া সেইটো সময়ত মই সাহস গোটাব লগা হৈছিল। এতিয়া ভয়ত লগে লগে মানুহজন তাৰ পৰা পলাই গ'ল। এজন মানুহ ওলাই তাৰ পিছে পিছে এতিয়া দৌৰিবলৈ ধৰিছিল। আনহাতে আনজন মানুহক মই তেওঁক পুলিচক ফোন কৰিবলৈ কৈছিলোঁ। এতিয়া মই সেইজন ব্যক্তিক যিজনক মই পুলিচক ফোন কৰিবলৈ কৈছিলোঁ সেইজন মানুহক মই এতিয়া এৰি দিব পৰা নাছিলোঁ।
কাৰণটো হ'ল আগতে এবাৰ বিশ্বাস কৰি বহুত ভুল হৈছিল, যাৰ ফলস্বৰূপ মোৰ এতিয়া এইটো অৱস্থা হৈছিল। এনেকৈয়ে মই অলপ সময়ৰ ভিতৰতে গোটেই হস্পিটেলখনতে হুলস্থুলৰ পৰিৱেশ এটা সৃষ্টি কৰি দিলোঁ। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সম্পূৰ্ণ কাহিনীটোৰ মাজলৈ। মোৰ নাম অনুৰাধা। মোৰ বয়স প্ৰায় 30 বছৰ। মোৰ জন্ম হৈছিল এজন ভাল আৰু শিক্ষিত ধনী পৰিয়ালত। মোৰ পাপা আছিল এজন কোটিপতি ব্যক্তি। চহৰত তেওঁৰ নিজা ব্যক্তিগত চিকিৎসালয় আছিল, য'ত তেওঁ মানুহক সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা কৰাইছিল। মোৰ দেউতা আছিল এজন অতি ভাল আৰু দয়ালু হৃদয়ৰ মানুহ। তেওঁ ইমানবোৰ মানুহক কোনো স্বাৰ্থ নোহোৱাকৈ আৰু কোনো লাভ নোহোৱাকৈ সহায় কৰি গৈছিল। মোৰ দেউতা ধনী হোৱাৰ পিছতো তেওঁ কেতিয়াও গৌৰৱ কৰা নাছিল। তেওঁ আছিল অতি পৰিষ্কাৰ আৰু কোমল হৃদয়ৰ মানুহ। সেইবাবেই মোৰ দেউতা আৰু তেওঁৰ চিকিৎসালয়খন সমগ্ৰ চহৰতে বিখ্যাত হৈ পৰিছিল। তেওঁৰ 25 বছৰ বয়সতে মোৰ মাক বিয়া কৰাইছিল। মোৰ মা এটা দুখীয়া পৰিয়ালৰ ছোৱালী আছিল। মাৰ দেউতাকৰ বহু বছৰ আগতে মৃত্যু ঘটিছিল। যেতিয়া মোৰ আইতা কেঞ্চাৰৰ শেষ পৰ্যায়ত আছিল, মোৰ মায়ে সদায় আইতাক মেডিকেললৈ অনা নিয়া কৰিছিল। মোৰ পাপাই মাৰ পৰিয়ালৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে জানিছিল। কেনেকৈ মাৰ দেউতাকৰ মৃত্যুৰ পিছত মাৰ আইতাকে তেওঁক আৰু মাকৰ ঘৰৰ পৰা বাহিৰ কৰি দিছিল, আৰু চুবুৰীয়াৰ এগৰাকী মহিলাই তেওঁলোকক দয়া কৰি নিজৰ ঘৰলৈ লৈ গৈছিল। কিন্তু সেইটো সময়ত সেই মহিলাগৰাকীৰ ল'ৰাটোৱে মাক বহুত হাৰাশাস্তি কৰিছিল। পাপাই মাৰ মাকক কেৱল চিকিৎসা কৰাই নহয়, টকাৰে বহুবাৰ সহায় কৰিছিল। পাপাই তেতিয়া মাহঁতক ঘৰ ভাড়া ল'বলৈ কৈছিল। তেওঁ ভাড়া দি থাকিব বুলিও কৈছিল। কিন্তু আইতাই তেতিয়া মান্তি নহ'ল, কাৰণ তেওঁ সেই ঘৰটো নিৰাপদ বুলি ভাবিছিল। তেওঁৰ যদি কিবা এটা হয়, মা সেইখন ঘৰত নিৰাপদে থাকিবলৈ পাৰিব বুলি তেওঁ ভাবিছিল। কিন্তু তেওঁ নাজানিছিল যে যিটো ঘৰ নিৰাপদ বুলি ভাবিছিল, সেই ঘৰত মাক প্ৰতিদিনে কেনেকৈ হাৰাশাস্তি কৰা হৈছিল। এদিন মায়ে আইতাক মেডিকেললৈ লৈ গৈছিল। সেইটো সময়ত আইতাক মেডিকেলত ভৰ্তি কৰোৱা হ'ল। পাপাই যেতিয়া সিহঁতৰ ওচৰলৈ গ'ল, তেতিয়া আইতাই পাপাৰ আগত হাতযোৰ কৰি মাক বিয়া কৰাবলৈ ক'লে। কাৰণটো হ'ল তেওঁ জানিছিল যে তেওঁৰ শেষ সময়ত আছিল, আৰু ইফালে তেওঁ জানিছিল যে ঘৰৰ মানুহবোৰৰ সত্য কথাটো। পাপাই আইতাকৰ কথাটো মানি লৈছিল, কাৰণ তেওঁ আইতাক নিজৰ মাকৰ দৰেই মৰম কৰিছিল। তেওঁৰ সুখৰ খাতিৰত পাপাই মাক লগে লগে বিয়া কৰাইছিল। এতিয়া দুয়োৰে মূৰত হাতখন থৈ আইতাই শান্তিৰে চকু মুদি চিৰদিনৰ বাবে গুচি গ'ল। পাপাই তেতিয়া মাক নিজৰ ঘৰলৈ আনিলে, আৰু মাক সম্পূৰ্ণ সন্মানেৰে চিনাকি কৰাই দিছিল সমাজৰ মাজত। মায়ে এনেকৈ সুখেৰে ভৰা এটা জীৱন যাপন কৰিবলৈ ধৰিছিল। তাৰ প্ৰায় 4 বছৰ পাছত মোৰ জন্ম হ'ল। মোৰ দেউতাই মোক তেওঁৰ চিকিৎসালয়ত তেওঁৰ দৰেই এজন ডাক্তৰ হৈ ৰোগীৰ সেৱা শুশ্ৰূষা কৰাটো বিচাৰিছিল। সৰুৰে পৰা মোক তেওঁ ডাক্তৰ অনুৰাধা বুলি মাতিবলৈ ধৰিছিল। মোৰ 11 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে এদিন মোৰ মায়ে মোক আৰু পাপাক অকলে এৰি থৈ এইখন পৃথিৱীৰ পৰা গুচি গ'ল। মাৰ মৃত্যুৰ পাছত মোৰ মানসিক অৱস্থাটো সম্পূৰ্ণৰূপে বেয়া হৈ পৰিছিল, আৰু মই প্ৰায় 2 মাহ হস্পিটেলত ভৰ্তি হৈ থাকিলোঁ। মোৰ পাপাৰ ক্ষেত্ৰতো একেই অৱস্থা আছিল, কিন্তু মোৰ খাতিৰত তেওঁ নিজকে চম্ভালি লৈছিল। কিন্তু মোৰ অৱস্থা দেখি তেওঁ এতিয়া বৰ চিন্তিত হৈ পৰিছিল। তেতিয়াই সেইটো সময়ত পাপাক কোনোবাই দ্বিতীয় বিবাহৰ কথা কৈছিল। পাপাই দ্বিতীয় বিবাহ কৰিব বিচৰা নাছিল যদিও মোৰ মানসিক অৱস্থাটো দেখি তেওঁ এই পদক্ষেপ ল'ব লগা হ'ল। যদিও মোৰ পাপাৰ দৰে কোটিপতি মানুহৰ বাবে বহুত সম্পৰ্ক আহিছিল, কিন্তু পাপাই মোৰ যত্ন ল'ব পৰা, মাৰ মৰম দিব পৰা আৰু বুদ্ধিমান মহিলাক বিয়া কৰাব বিচাৰিছিল। এই সকলোবোৰ ভাবি পাপাই বিধৱা এগৰাকীক বিয়া কৰাইছিল, যিজনৰ আগতে 9 বছৰীয়া এটা ল'ৰাও আছিল। এতিয়া মোৰ সতীয়া মা আৰু ভাইটি দুয়োজনেই ভাল আছিল। মোৰ সতীয়া মাই মোৰ সম্পূৰ্ণ যত্ন লৈছিল আৰু লগতে মোক বহুত ভালো পাইছিল। এইদৰেই সময় পাৰ হৈ গৈছিল, আৰু পাপাৰ ইচ্ছা পূৰণৰ বাবে মই মোৰ ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰি এটা জব কৰিবলৈ ধৰিলোঁ। আনহাতে ভাইটিও একেটা ক্ষেত্ৰতে আহিবলৈ বিচাৰিছিল যদিও পঢ়া শুনাত সি অলপ দুৰ্বল আছিল। সেইবাবে পাপাই তাক ইঞ্জিনিয়াৰিং কৰিবলৈ আমেৰিকাৰ এখন কলেজত এডমিশ্যন কৰি দিলে। এসপ্তাহৰ পিছত তাৰ ফ্লাইট থকা বুলি পাপাই কোৱাত সি চিন্তিত হ'বলৈ ধৰিছিল, কাৰণ তাৰ আমেৰিকাত যোৱাৰ একেবাৰে ইচ্ছা নাছিল। ইফালে মোৰ মাহীমাও ভাইটিক চকুৰ আগৰ পৰা আঁতৰ কৰিবলৈ বিচৰা নাছিল। মায়ে পুতেকৰ হৈ ক'বলৈ ধৰিলে যে চাকৰি এটাৰ কি প্ৰয়োজন, এই সকলোবোৰ তাৰ নিজৰেই হয়। সি সেই সকলোবোৰ 7টা জনমতো খাই শেষ কৰিবলৈ নোৱাৰিব। পাপাই তেতিয়া মাৰ কথাটো শুনি অলপ দুখী হৈ পৰিছিল, কিন্তু পাপাই নিজৰ মনটো সলনি নকৰিলে। এতিয়া মাৰ কথাটো নামানি তাক পুনৰ আমেৰিকালৈ পঠিয়াই দিলে। কাৰণটো হ'ল পাপাই তাৰ এটা উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছিল।
এনেকৈ দিনবোৰ আগুৱাই যাবলৈ ধৰিলে। এদিন পাপাৰ মনলৈ কি আহিল আৰু এজন উকিললৈ ফোন কৰিলে। সন্ধিয়াৰ সময় আছিল। মই দেখিলোঁ যে মায়ে অতি দুখ মনেৰে বহি আছে। লগে লগে তেওঁৰ ওচৰ পালোগৈ আৰু সুধিলোঁ যে তেওঁৰ কি হৈছে বুলি। মায়ে তেতিয়া ক'লে যে মোৰ ল'ৰাৰ বহুদিনৰ পৰা ফোন পোৱা নাই মই, সেইবাবে মই এতিয়া বহুতো চিন্তিত হৈ পৰিছোঁ। মই তেতিয়া মাক ক'লোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, মই এতিয়াই সি ক'ত আছে পাপাক খবৰ ল'বলৈ ক'ম। মায়ে তেতিয়া মোক ক'লে যে দেউতা ষ্টাডি ৰুমত আছে। মই পোনে পোনে ষ্টাডি ৰুমৰ ফালে গ'লোঁ, য'ৰ পৰা উকিল এজনক ওলাই অহা মই দেখিবলৈ পাইছিলোঁ। মই এতিয়া পাপাক উকিলজন অহাৰ কাৰণটো সোধাত পাপাই ক'লে যে আজি তেওঁ হস্পিটেলখন মোৰ নামত উইল কৰি দিছে। আজিৰ পৰা হস্পিটেলৰ দায়িত্ব মোৰ। এইটো কথা কৈ পাপাই মোৰ হাতত এটা ফাইল দি ক'লে যে মাজনী, মই বহুত কষ্ট কৰি এই হস্পিটেলখন সাজিছোঁ। এইটো সঁচা আছিল যে তোমাৰ ককাই মোক বনোৱাত বহুত সহায় কৰিলে, কিন্তু তাৰ পিছতো মই বহুত কষ্ট কৰিলোঁ আৰু মই বিচাৰোঁ যে তুমিও ইয়াৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰি যোৱা। মই সেই চিকিৎসালয়খনক মোৰ নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিছোঁ আৰু কেতিয়াও ইয়াৰ কোনো ক্ষতি হ'বলৈ দিয়া নাই। আশা কৰোঁ তুমিও একেদৰেই কৰিবা আৰু নিজৰ কাম সম্পূৰ্ণ সততাৰে কৰি যাবা বুলি মোৰ দৃঢ় বিশ্বাস আছে। ইয়াৰ বাহিৰেও আজিৰ পৰা এই ঘৰটো তোমাৰ নামতে কৰি দিছোঁ আৰু তোমাক মই কিছুমান সম্পত্তিও দিছোঁ। আনহাতে আমাৰ পৰিয়ালৰ সম্পূৰ্ণ ব্যৱসায় তোমাৰ ভাইটিৰ নামত উইল কৰি দিছোঁ। আশা কৰোঁ এইটোত তোমাৰ কোনো অসুবিধাৰ সৃষ্টি নহ'ব। মই এতিয়া হাঁহি এটা মাৰি পাপাৰ হাতত চুমা খাইছিলোঁ আৰু তাৰপিছত পাপাক ক'লোঁ যে পাপা, মই বহুত সৰু হৈ আছোঁ, এই সকলোবোৰ মই এতিয়া অকলে চম্ভালিবলৈ নোৱাৰোঁ। তেতিয়াই পাপাই ক'লে যে মই তোমাৰ লগত সদায় আছোঁ। এই বুলি কোৱাত মই বহুত সুখী হৈ পৰিছিলোঁ। এতিয়া মই যি সুখ অনুভৱ কৰিছিলোঁ, এই সুখকণ মই ধন সম্পত্তি পোৱাৰ বাবে নহয়, বৰঞ্চ সুখকণ আছিল যে মোৰ পাপাই মোক এই কামৰ বাবে যোগ্য বুলি গণ্য কৰিছিল আৰু মোক বিশ্বাস কৰিছিল যে মই মোৰ পাপাক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই কেতিয়াও তেওঁৰ আস্থা ভংগ নকৰোঁ। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত কিবা এটা যে হ'বলৈ গৈ আছিল সেই কথাটো মই কল্পনাও কৰিব পৰা নাছিলোঁ। চিকিৎসালয়ৰ দায়িত্ব লোৱাৰ 2 মাহৰ পিছতে অভিযোগৰ পিছত অভিযোগ আহিবলৈ ধৰিছিল। এতিয়া এইবিলাক অভিযোগ কিয় আহিছিল মই একেবাৰে বুজিবলৈ পৰা নাছিলোঁ। সেইকাৰণেহে পাপাই মোৰ ওপৰতে খং কৰি এতিয়া ৰুমৰ ভিতৰতে বহি আছিল। কেতিয়াবা যদি ভুৱা ঔষধ আৰু কেতিয়াবা দামী মাচুলৰ অভিযোগ লৈ আহিছিল মানুহবিলাকে। সঁচা কথা ক'বলৈ গ'লে মই কোনো মাচুলেই লোৱা নাছিলোঁ। মই বিনামূলীয়া চিকিৎসাৰে পাপাৰ চিকিৎসালয়খন সদায় চলাই গৈছিলোঁ। মোৰ সকলো চেষ্টাৰ পিছতো মই এতিয়া সঠিককৈ ধৰিব নোৱাৰিছিলোঁ আৰু ক'ৰ পৰানো ভুলবিলাক হৈছিল সেইটোও মই বিচাৰি উলিয়াব পৰা নাছিলোঁ। এতিয়া এইবিলাকৰ ওপৰত ভাগি পৰি হঠাতে পাপাৰ হাৰ্ট এটেক আহিছিল আৰু তেওঁ এই পৃথিৱীৰ পৰা গুচি গৈছিল। পাপাৰ মৃত্যুৰ পিছত মই সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিলোঁ আৰু তাৰপিছত মোৰ মাহীমাই মোৰ যত্ন ল'লে আৰু মোৰ সতীয়া ভাইটিক ফোন কৰিলে। এতিয়া মোৰ অৱস্থাটো দেখি মোৰ ভাইটিয়ে মোক এতিয়াই হস্পিটেললৈ নাযাবলৈ ক'লে, কাৰণ এতিয়া মই যি পৰিস্থিতিত আছোঁ হস্পিটেললৈ গ'লে মোৰ অসুখটো বেছি হ'বলৈ পাৰে। কিন্তু এইটো অৱস্থাত মই ঘৰত বহি থাকিবলৈ পৰা নাছিলোঁ। তেতিয়া ভাইটিয়ে মোক ক'লে যে কেইদিনমান ঘৰতে মই থাকিবলৈ লাগে, তেতিয়ালৈকে সি হস্পিটেলৰ সকলো চোৱা চিতা কৰিবলৈ পাৰিব। মই এতিয়া ভাইটিৰ কথাটোত মান্তি হৈ গ'লোঁ। হস্পিটেললৈ গৈ সি কি কৰি আছিল মই এতিয়া একো গম পোৱা নাছিলোঁ। যেতিয়া মোৰ স্বাস্থ্য ভাল হ'ল মই আকৌ হস্পিটেললৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। কিন্তু এতিয়া মোৰ মা আৰু ভাইটিয়ে মোক বাধা দিবলৈ ধৰিছিল। মই এতিয়া সেই কথা গম পোৱা নাছিলোঁ যে এই চিন্তাৰ আঁৰত সিহঁতে মোৰ লগত কি খেল খেলিছিল। তাৰপিছত যেতিয়াই মই হস্পিটেললৈ যাবলৈ চেষ্টা কৰিছিলোঁ তেতিয়াই দুয়োজনে মোক বাধা দিছিল। এতিয়া মোৰ মনত কিবা এটা সন্দেহ হ'বলৈ ধৰিছিল আৰু তাৰপিছত মোলৈ হস্পিটেলৰ পৰা ডাক্তৰৰ ফোন আহিবলৈ ধৰিলে। ডাক্তৰৰ ফোনত মোৰ সন্দেহ নিশ্চিত হৈছিল। গতিকে মই এদিন শুই থকাৰ অভিনয় কৰি তেওঁলোকক নোকোৱাকৈ হস্পিটেললৈ যাবলৈ ধৰিলোঁ। হস্পিটেল পোৱাৰ লগে লগে মই গেটৰ সন্মুখতে ৰৈ দিলোঁ। সেইখন গেটত যিখন চিকিৎসালয়ত পাপাৰ নাম লিখা আছিল সেইখন চিকিৎসালয়ত এতিয়া দেউতাৰ নামৰ ঠাইত সতীয়া ভাইটিৰ নাম লিখা আছিল আৰু মোৰ ভাইটিৰ ফটোখনো তাতে লগতে ৰখা হৈছিল। ভিতৰৰ পৰিৱেশটো এতিয়া সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। দামী ঔষধ, দামী টেষ্ট আৰু অন্যান্য চিকিৎসাৰ মাচুল এতিয়া আকাশ লংঘি কৰি দিছিল সিহঁতি। মাথো কোনো এজন মানুহক চেক কৰাৰ বাবদ 1000 টকা কৰি লৈছিল। এতিয়া এইবিলাক দেখি মোৰ মূৰটো সম্পূৰ্ণৰূপে ঘূৰাই গৈছিল। মই এতিয়া খৰধৰকৈ ৰিচিপশ্যনত সুধি ভাইটিৰ কোঠাৰ ফালে যাবলৈ ধৰিলোঁ। মোৰ এতিয়া উদ্দেশ্য আছিল তাৰ লগত মুকলিকৈ কথা পতা। মই মাত্ৰ তাৰ দুৱাৰমুখত উপস্থিত হ'লোঁ যেতিয়া ভিতৰৰ পৰা অহা শব্দবোৰত মোৰ ভৰি দুখন থমকি ৰ'ল।
মোৰ শৰীৰটো এতিয়া একেবাৰে কঁপিবলৈ ধৰিছিল। লগে লগে মোৰ হোৱাটছআপটো খুলিলোঁ আৰু খৰধৰকৈ উকিলৰ নম্বৰত ভইচ নোট এটা পঠালোঁ। আৰু তাৰপিছতে মই দুৱাৰখন খুলি ভিতৰলৈ বুলি সোমাই গ'লোঁ। মোক হঠাতে মোৰ সতীয়া মা আৰু ভাইটিয়ে দেখি হেতা পৰি গৈছিল, কাৰণ সিহঁতক মই সেইটো সময়ত হাতে লোটে ধৰা পেলাইছিলোঁ। মই এতিয়া কিবা এটা কোৱাৰ আগতেই ভাইটিয়ে লগে লগে টেবুলত ৰখা ফুলদানিটো তুলি লৈ মোৰ মূৰত খুন্দা মাৰিলে, যাৰ বাবে মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে আৰু চকুৰ সন্মুখতে আন্ধাৰ হৈ পৰিছিল মোৰ। তাৰপিছতে আজি সম্পূৰ্ণ 12 বছৰ মূৰত মোৰ জ্ঞানকণ ঘূৰি আহিল। এই সকলোবোৰ মোৰ সতীয়া মা আৰু ভাইটিয়ে কেৱল ধন সম্পত্তিৰ স্বাৰ্থত কৰিছিল, যদিও পাপাই গোটেই ব্যৱসায়টো তাৰ নামতেই কৰি দিছিল। কিন্তু মোৰ ভাইটিয়ে চিকিৎসালয় এখন বিচাৰিছিল, কাৰণ তাৰ দৃষ্টিত ব্যক্তিগত চিকিৎসালয়তকৈ লাভজনক ব্যৱসায় একোৱেই হ'ব নোৱাৰে। সি গম পাইছিল যে পাপাই চিকিৎসালয়খন মোৰ নামত কৰি দিছে বুলি, গতিকে তাৰ সপোনটো ছিন্ন ভিন্ন হৈ পৰিছিল। সি ভাবিছিল যে পাপাৰ পিছত সকলো তাৰ আৰু সি সকলো নিজৰ ইচ্ছামতে চলাই যাব। এইটো খবৰ শুনি সি আমেৰিকা এৰি পিছদিনাই ঘূৰি আহিল আৰু গোপনে হস্পিটেলত অবৈধ কাম কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ উদ্দেশ্য আছিল মোক পাপাৰ চকুত তললৈ নমাই অনা, যাতে পাপাই মোৰ পৰা হস্পিটেলখন লৈ তাৰ হাতলৈ বদলি কৰে। সি সেইটোত বহু পৰিমাণে সফলো হ'ল। শেষ মুহূৰ্তত পাপাই সত্য কথাটো গম পালে। সেইদিনাই সি হস্পিটেলত পাপাকো হত্যা কৰি পেলালে, কিন্তু মোক জীয়াই ৰাখিবলৈ বাধ্য হ'ল, কাৰণ তাৰ কোঠাৰ বাহিৰত থিয় হৈ থাকোঁতে মই সকলো শুনিছিলোঁ। পাপাই এতিয়া তাৰ কুকৰ্মবিলাক জনাৰ পিছত তাৰ সম্পত্তিৰ সকলো অংশ মোৰ নামত উইল কৰি দিছিল। আৰু এনেকৈ তাৰ পিছতে একে সময়তে মই থিয় হৈ উকিলজনকো মেছেজ কৰিলোঁ যে মোৰ উইলত লিখি দিব যে যদি মই মৰি যাওঁ তেন্তে সকলো সম্পত্তি আৰু চিকিৎসালয়খনো অনাথ আশ্ৰমত দান দিব। এতিয়া মোৰ এই বাৰ্তাৰ বাবেই মোৰ সতীয়া মা ভাইটিয়ে মোক জীৱন্ত মৃতদেহ হিচাপে ৰাখিব লগা হ'ল আৰু মোৰ অসুখৰ নাম দি নিজৰ ইচ্ছা পূৰণ কৰি থাকিল। এতিয়া সি ভয় খাই পলাই গ'ল, যদিও আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ চিকিৎসালয়খন চিল কৰি দিয়ে আৰু অলপ সময়ৰ পিছতে তাক গ্ৰেপ্তাৰ কৰা হয়। সেই সময়ত চিকিৎসালয়খনত যথেষ্ট পৰিমাণৰ ভুৱা ঔষধ আছিল। তাৰ সম্পূৰ্ণ এমাহৰ পিছত মই হস্পিটেলখন ৰিনিউ কৰি পুনৰ পাপাৰ হস্পিটেলৰ দৰে বনাই দিয়া হ'ল, ঠিক তেওঁ বিচৰা ধৰণে। এতিয়া এই দুৰ্ঘটনাটো হোৱা 4 বছৰ পাৰ হৈ গ'ল। মোৰ ভাইটি এতিয়াও জেলতে আছে, আনহাতে সতীয়া মাতৃয়ে নিজৰ ঘৰৰ পৰা পলাই গুচি গ'ল। আৰু এতিয়া আগৰ দৰে আমাৰ চিকিৎসালয়খনত দৈনিক শ শ পৰিয়ালক চিকিৎসা কৰা হয় আৰু সকলো ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰা হয়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।